উত্তপ্ত হৈ পৰিছে তিনিচুকীয়া। ঐতিহাসিক নপুখুৰী পাৰ্কত কোনোপধ্যেই ছট পূজা পাতিবলৈ দিয়া নহ'ব। গৰজি উঠিছে বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে দল সংগঠনৰ নেতৃত্ব। তিনিচুকীয়াৰ ঐতিহাসিক নপুখুৰী পাৰ্কত ছট পূজা আয়োজন কৰাক লৈ কালিৰে পৰা এক অৰাজকতাৰ সৃষ্টি হৈছে। মটক ৰজা সৰ্বানন্দ সিংহৰ স্মৃতি বিজড়িত নপুখুৰীত ছট পূজা আয়োজন কৰাক লৈ গৰজি উঠিছিল দল সংগঠন। পৰৱৰ্তী সময়ত ঘটনাস্থলীত তিনিচুকীয়াৰ আৰক্ষী জিলা প্ৰশাসনৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু শেষত নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে ছট পূজা কৰিবলৈ অনুমতি প্ৰদান কৰিছিল প্ৰশাসনে। এই লৈ পুনৰ তিনিচুকীয়াত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে পুৱাৰে পৰা নপুখুৰী পাৰ্কত একত্ৰিত হৈছে বিভিন্ন দল সংগঠনৰ নেতৃত্ব। ঐতিহাসিক নপুখুৰীত ছট পূজা আয়োজন কৰাৰ সিদ্ধান্তক লৈ অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে সমন্বয়ৰ মাজেৰে বাস কৰা তিনিচুকীয়াত সকলোৱে যাতে শান্তিৰ শৃংখলাৰে বাস কৰে তাৰ বাবে আহ্বান জনাই ওলাই আহিল বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল। কিন্তু শেহতীয়াকৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। আচলতে আজিৰ দিনটোত আমি কালিৰে পৰা ৰাতি প্ৰায় 11-12 বজাৰ পৰা আমি ইয়াত ৰৈ আছো এটা সিদ্ধান্ত কৰিবৰ কাৰণে যে আমাৰ যি ঐতিহাসিক নপুখুৰী নন্দন কানন তাত আমাৰ যি ছট পূজা পাতিবলৈ বিহাৰীয়ে ক'ত অধিকাৰ পালে আৰু এতিয়া আজি প্ৰায় 12 ঘণ্টাৰ ওপৰ উকলি গ'ল। এতিয়া বিহাৰীয়ে আমাক ভোটে পাতিব পৰা হ'ল। এইটো কেনেকুৱা ধৰণৰ হ'ব পালে? কোন ৰাজনৈতিক নেতাৰ ষড়যন্ত্ৰ বলি হৈ আমাৰ এই অসমীয়াক আজি গোষ্ঠীগত সংঘৰ্ষ কৰিবৰ বাবে চিন্তা কৰি আছে? কিন্তু ইয়াৰ বাবে দায়ী প্ৰথমতে কম তিনিচুকীয়া মিউনিচিপালিটিৰ যি এজন পৌৰপতি পুলক চেতিয়া, ইয়াৰ বাবে একমাত্ৰ দায়ী। তাৰ পিছত আছে প্ৰশাসন। ইয়াক কেনেকৈ ইয়াক অনুমতি পালে দিলে তেখেতলোকে যে আমাৰ কীৰ্তিচিহ্নসমূহৰ ওপৰত পূজা পাতল কৰিবলৈ দিবৰ বাবে? ইয়াত আমাৰ বেংগল ৰাজ্যৰ অসমীয়াৰ অধিকাৰ আছে, অসমৰ ৰাইজৰ অধিকাৰ আছে যি নিজকে ভাবে। আৰু বিহাৰীসকলে আমাৰ ইহঁতে ভাবে যে অসমৰ হাৱা পানী খাই অসমৰে বদনাম কৰি যাম আৰু ইয়াত অসমত থিতাপি লৈ ইহঁতে আমাৰ অসমীয়া শেষ কৰাৰ পৰিকল্পনা কৰিছে। যদি ভাবিছে ভুল, দেহত শেষ বিন্দু তেজ থকালৈকে আমি ইয়াৰ বাবে যুঁজি যাম। যদি ইয়াৰ বাবে ৰক্তাক্ত পৰিৱেশ হয় কিন্তু আমি জগৰীয়া নহয়, জগৰীয়া হ'ব কেৱল অসম চৰকাৰ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু অসমৰ আমাৰ তিনিচুকীয়া যিমান ৰাজনৈতিক নেতা ষড়যন্ত্ৰ কৰা সকল আছে তেখেতসকল দায়ী হ'ব। আমি হাত সাৱটি বহি থকা নাই। কালিৰে পৰা আমি অত্যন্ত প্ৰহৰীভাৱে আমি ৰৈ আছো। সকলো অসমীয়া ৰাইজকে অনুৰোধ জনাইছো যে আমি এই বিষয়ে আজি তিনিচুকীয়া নন্দন কাননৰ পৰাই আৰম্ভ হওক, জাগৰণ হওক, সকলোৱে সজাগ হওক যাতে বহিৰাগতই আমাৰ এই ঠাই দখল কৰিব নোৱাৰে, বহিৰাগতৰ আণ্ডাৰত আমি থাকিবলগীয়া নহয়। ধন্যবাদ। ইয়াকে কৈ মই মোৰ বক্তব্য সামৰিলো। আজি আমি মটক মহিলা পৰিষদে আমি ওলাই আহিছো যিহেতু আমাৰ অধিকাৰ কোনে মানে এইটো এটা বহুত অপৰাধমূলক কাম কৰিবলৈ আহিছে আৰু কোন সেইজন চেতিয়া উপাধ্যায়ী প্ৰথমে তেখেতক আমি মটক মহিলা পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ ফালৰ পৰা তেখেতক প্ৰথমে ধিক্কাৰ জনাইছো। আমাৰ শান্তিত বাস কৰা আমাৰ জনগোষ্ঠী তেখেতসকলে অশান্তিৰ বীজ বিয়পাবলৈ সৃষ্টি কৰিছে। কিন্তু ছট পূজাত আমাৰ আমি বিৰোধিতা নহয়, ছট পূজাত তেখেতসকলে পাতিব পাৰে, কিন্তু আমাৰ যিটো ঐতিহাসিক নপুখুৰীত ইয়াত ছট পূজা কোনোপধ্যে আমি পাতিব দিব নোৱাৰো আৰু নিদিওঁ। আৰু অদূৰ ভৱিষ্যতলৈ ইয়াত এনেধৰণৰ বহিৰাগতৰ বনিয়াই নিজৰ কিছুমান পূজা পাৰ্বণ কৰিবলৈ তেখেতসকলে ইয়াত নকৰাই ভাল। আমি সজাগ হৈ আছো। আৰু এটা কথা মই আপোনালোকৰ মিডিয়া যোগেদি ক'বলৈ বিচাৰিছো, জিলা প্ৰশাসনে কেনেকৈ অনুমতি দিলে তাত আমাৰ এটা
মুছলিম লোকসকলেও এটা তাত এইটো নামাজৰ কাৰণে কেনেকৈ তাত প্ৰতিমূৰ্তি নিৰ্মাণ কৰিলে আমি আজি আপোনালোকৰ যোগেদি এইটো জিলা প্ৰশাসনক আমি এইটো অৱগত কৰিব বিচাৰিছো। যদি এইখিনি উচ্ছেদ নকৰে তেতিয়াহ'লে আমি অমতক মহিলা পৰিষদ আৰু বিভিন্ন জনগোষ্ঠীৰ মহিলাসকলে আমি নিজেই ইয়াৰ আমি দায়িত্ব ল'ব লাগিব। ইয়াত যদি কিবা অপ্ৰীতিকৰ কাৰ্যৰ সৃষ্টি হয় তেতিয়াহ'লে ইয়াত সম্পূৰ্ণ জিলা প্ৰশাসনে ইয়াত জগৰীয়া হ'ব। লগতে সেই চেতিয়াৰ উপাধিধাৰী ব্যক্তিজনক আমি হতিয়াই দিব বিচাৰিছো। তেওঁ যদি ইয়াতে তেওঁ এই জনগোষ্ঠী এই থলীতে তেওঁ যদি মাতৃ দুগ্ধ প্ৰাণ কৰি যদি তেখেতে ডাঙৰ হৈছিলে তেতিয়াহ'লে তেখেতে এই জনগোষ্ঠীৰ কথা চিন্তা কৰিব লাগে। তেখেতক আজি আমি মতক মহিলা পৰিষদৰ পৰা আমি হতিয়াই দিছো। হয় আমি বিৰোধ কৰিবলগীয়া আমি নিজকে দুৰ্ভাগ্যজনক বুলি ভাবিছো, কিয়নো আমি সন্মানীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া নেকি এই অনুমতি প্ৰদান কৰা নহ'ব বুলি আমাৰ প্ৰতিনিধিবৰ্গৰ লগত আলোচনাত মিলিত হৈছিল, তেওঁ অনুমতি নিদিওঁ বুলি কোৱাৰ পাছতো আমাৰ কিয় পৌৰপতি আজি অনুমতি দিবলগীয়া হ'ল বা অনুষ্ঠান পাতিবলগীয়া অৱস্থাৰ সৃষ্টি হ'ল, সেই বিষয়টোহে আমি আজি প্ৰশ্ন কৰিব বিচাৰিছো আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। কিয় তেওঁৰ আদেশ কি আমাৰ পৌৰপতিয়ে পালন কৰিব নালাগে নেকি, বা তেওঁৰ আদেশ পালন নকৰাকৈ কিয় আজি আকৌ পুনৰ তেওঁ পৌৰপতিয়ে কিয় আজি অনুমতি প্ৰদান কৰিলে আৰু এটা আজি অপ্ৰীতিকৰ সৃষ্টি কৰিবলগীয়া হ'ল। ইয়াৰ বাবে আমি সকলো জনগোষ্ঠীৰ লোক ইয়াত সমবেত হৈছো। আমি কোনো কাৰণতে আজি ছট পূজা ইয়াত অনুষ্ঠিত কৰিবলৈ দিয়া নহ'ব। গতিকে আগন্তুক যদি কিবা ইয়াত অপ্ৰীতিকৰ ঘটনা ঘটিবলগীয়া হয় সম্পূৰ্ণ কিন্তু প্ৰশাসন জগৰীয়া হ'ব। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।